আমাৰ বাবে অতি আনন্দ আৰু গৌৰৱপূৰ্ণ মুহূৰ্তৰ বাবে আমি অপেক্ষাৰত ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ইয়াত এলিভেটেড কৰিডৰৰ আমাৰ আধাৰশিলা স্থাপন কৰিবলৈ মৌচন্দা পথাৰলৈ আহিব আৰু আমি তেখেতক সকলো কাৰ্যকৰ্তাই আদৰিবৰ বাবে আমি প্ৰস্তুতি সভাও আয়োজন কৰিছোঁ আৰু আমি প্ৰায় 1.5 লাখ কাৰ্যকৰ্তাই আৰু শুভাকাংক্ষীয়ে তেখেতৰ সেই সভাত অংশগ্ৰহণ কৰিবৰ বাবে আমি প্ৰয়াস কৰিম আৰু সেই কাৰণে বিভিন্ন বিধানসভা আৰু আমাৰ নিকটৱৰ্তী জিলাসমূহৰ প্ৰত্যেকতে আমি সভা আয়োজন কৰিছোঁ আমাৰ দলীয় কাৰ্যকৰ্তাসকলক লৈ যাতে আমি কেনেকৈ সভাখন সাফল্যমণ্ডিত আৰু সময় অনুসৰি কৰিব পাৰোঁ যাৰ বাবে আমি সকলোকে দায়িত্ব অৰ্পণ কৰিছোঁ যাতে কোনো জনসাধাৰণে অসুবিধা নাপায় কাৰ্যকৰ্তাই যাতে অসুবিধা নাপায় সময়ত তেখেতসকলক যাতে সভাস্থলীলৈ লৈ যাব পাৰোঁ সভাস্থলীৰ পৰা সময়মতে তেওঁলোকক যাতে আমি আকৌ ঘৰলৈকে থ'ব পাৰোঁ সকলোখিনি যাতে সুকলমে হ'ব পাৰে বিস্তৃতভাৱে আমি আলোচনা কৰিছোঁ আৰু আমি আশা কৰিছোঁ তেখেতৰ আগমনে পুনৰ আমাক অসমক এক নতুন উপহাৰ প্ৰদান কৰিব আৰু আমি অসমীয়া সমাজখনক আৰু অসমৰ বাবে তেওঁ যিখিনি আমাক সুযোগ সুবিধা আৰু তেখেতে যিখিনি উপহাৰ আকাৰে আমাক আগবঢ়াইছে উন্নয়নৰ মাধ্যমেৰে ই সঁচাকৈ অভূতপূৰ্ব ইয়াক আমি কৃতজ্ঞ অসমীয়া জাতি হিচাপে নিশ্চয় আমি সদায় তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিম আৰু আমি আশা কৰিছোঁ ইয়াৰ যি পৰিৱেশ বৰ্তমান নিৰ্মাণ হৈছে আমি আগন্তুক যি 26ৰ নিৰ্বাচন এই নিৰ্বাচনতো ৰাইজৰ পৰা অভূতপূৰ্ব সমৰ্থন আৰু আশীৰ্বাদ পাবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ দেখা গৈছে ৰেজাল্টখন চৰকাৰ কংগ্ৰেছক যোগদান কৰাৰ পিছত তিনিচুকীয়াত ধুবুৰী বনাব সেইটোৰ বাবেতো আমাৰ প্ৰত্যাহ্বান তেওঁলোকে বিচাৰে যে উজনি অসমতো ধুবুৰী হওক তেওঁলোকে বিচাৰে যে গোটেই উজনি অসম আমাৰ অঞ্চলবিলাকক ধুবুৰী বনোৱাৰ যিটো পৰিকল্পনা মানকাছাৰ বনোৱাৰ যিটো পৰিকল্পনা তাৰ বিৰুদ্ধে বিজেপিৰ প্ৰত্যাহ্বান আৰু বিজেপিয়ে তাতে সংগ্ৰাম কৰি আছে আৰু সেই সংগ্ৰামৰ বাবে আমি সকলো খিলঞ্জীয়া অসমীয়া সমাজক একত্ৰিত কৰিবলৈ আমি বিচাৰিছোঁ আৰু আমি বিচাৰিছোঁ যে আমাৰ সভ্যতা সংস্কৃতি যাতে সদায় অটুট থাকে আৰু তাৰ বাবে আমাৰ এই সংগ্ৰামত সকলোৱে সহযোগ কৰাটো আমি কামনা কৰিছোঁ ক'বই চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতসকলে যি ধৰণে তেওঁলোকক কৰে আপুনি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমক সুৰক্ষিত কৰিবৰ বাবে দিনে ৰাতিয়ে তেওঁ পৰিশ্ৰম কৰিছে তেওঁ নিজৰ শৰীৰৰ কথা 1 মিনিটো চিন্তা নকৰে তেওঁ প্ৰতি মুহূৰ্তত ৰাইজৰ মাজত থাকে কেনেকৈ ৰাইজক সুবিধা প্ৰদান কৰিব পৰা যায় ৰাইজক কেনেকৈ সুৰক্ষিত কৰিব পৰা যায় সামাজিক নিৰাপত্তা কেনেকৈ দিব পৰা যায় ডেকা ল'ৰা এটাক জীৱিকাৰ সন্ধান কেনেকৈ দিব পৰা যায় অসমৰ ৰাস্তা পদূলিৰ পৰা লৈ অসমীয়া জাতিসত্তা ভাৰতীয় জাতিসত্তাক কেনেকৈ ধৰি ৰাখিব পৰা যায় পৰিশ্ৰম কৰিছে সেইকাৰণে তেখেতক আঁতৰাই দিব পাৰিলে তেখেতসকলৰ শিৱসাগৰক ধুবুৰী বনোৱাৰ পৰিকল্পনাটো বাস্তৱ হ'ব এইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰাটো এটা স্বাভাৱিক কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত অসমৰ জনসাধাৰণ আছে অসমৰ সকলো আমাৰ কাৰ্যকৰ্তা আমি সকলো আছোঁ আমি সকলোৱে এই প্ৰত্যাহ্বান গ্ৰহণ কৰি পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হওক তাৰ বাবে আমিও দিনে ৰাতিয়ে পৰিশ্ৰম কৰিছোঁ